ৰোপণ কৰা যি পদক্ষেপ আপুনি লিখি দিয়ক সেই পদক্ষেপত আজি তামোলপুৰত উপস্থিত হৈছে পিংকু পেগুনে। 10টামান বাজিছে ন? 10টামান বাজিছে আৰু এনেকৈ নিজৰ যাত্ৰালৈ তেওঁ উপস্থিত হৈছে যে পৃথিৱীত বৰ্তমান গোলকীয় উষ্ণতা বৃদ্ধি পাইছে, কাৰণ গছ গছনি বিভিন্ন সময়ত সুন্দৰকৈ যাতে আপোনালোকে যেনেকৈ পোহনীয়া গাই গৰু যেনেকৈ গোহালি বনাই থয় তেনেকৈ ইয়াত চাওক তেওঁলোকে ৰোপণ কৰা পাইছে ইমান সুন্দৰকৈ আপোনালোকে চাওক না, ইমান সুন্দৰকৈ মানে ৰিং কিহৰ কাৰণে তেওঁলোকে নিজকে চেলিব্ৰিটি বা নিজকে প্ৰচাৰ কৰিবৰ কাৰণে আমি গৈ থকা অৱস্থাত এই পৰিৱেশটো দেখিলোঁ আৰু ফটোকে তাত গাড়ী পাৰ্কিং কৰি আমি সোমালোঁ। কাৰণ যিসকলে প্ৰাকৃতিক ভাল পায় তেওঁলোক প্ৰাকৃতিক মাত্ৰ নহয়, প্ৰেমী মাত্ৰ নহয়, সেই বিশ্বক ভাল পোৱা মানুহ, এই পৃথিৱীক ভাল পোৱা মানুহ। গতিকে তেখেতসকলৰ কাষত উপস্থিত হৈছোঁ আমি আৰু তেখেতসকলক প্ৰদান কৰিম এতিয়া এজন প্ৰাকৃতিক প্ৰেমী পিংকু পেগুদেৱে তেখেতসকলক প্ৰদান কৰিছে। আৰু এই প্ৰদান কৰা ঐতিহাসিক মুহূৰ্তত আপোনালোকৰ মাজত মই ৰুদ্ৰ অসম পেজৰ পৰা দাঙি ধৰিছোঁ। আৰু আপোনালোকে আকৌ বিভিন্ন ধৰণৰ প্ৰশ্ন বিভিন্ন ধৰণৰ কথাৰে যাতে উপচাই নেপেলাব, কাৰণ মোকতো এনেই আপোনালোকে পিয়াৰ দালাল বুলি কয়, উপায় নাই। কাৰণ যিসকল কৰ্মী মানুহ, যিসকল কাম কৰা মানুহ, যিসকলে বাস্তৱত ক'বলৈ গ'লে গছত লগা দুটা আমকো তেখেতসকলে বজাৰত বিক্ৰী কৰিব আহে, কাৰণ দুপইচা ঘৰৰ বস্তু। আমি লাজ কৰোঁ না, আমাক ওলাবলৈ লাজ লাগে বেচিবলৈ। গতিকে উস্তাদি মাৰি লাভ নাই। আজি এই বিশেষ ঐতিহাসিক মুহূৰ্তত এজন খুৰা সজাগ সচেতন এজন খুৰা দোকান, এইটো খুৰা দোকান ন এইটো হয়। গতিকে তেখেতৰ আগফালে কি সুন্দৰকৈ মানে গছ ৰোপণ কৰা আমি দেখি সোমালোঁ আৰু এজোপা গছ প্ৰদান কৰিছোঁ। গতিকে খুৰাৰ এই প্ৰাকৃতিৰ প্ৰতি থকা মৰম ভাল পোৱা আমি গম পাই গৈছোঁ তেখেতক দেখিয়েই। আৰু আহি প্ৰাকৃতিক প্ৰেমী পিংকু পেগুদেৱ ইয়াত উপস্থিত হৈ এজোপা গছ, কি গছ এইটো ৰোপণ কৰিম এতিয়া পিংকু? বকুল গছ তেখেতক ককাৰ নামতে ৰুম আৰু এয়াই হৈছে প্ৰাকৃতিক ভাল পোৱা মানুহ। কোনো জাতি, কোনো ধৰ্ম, কোনো বৰ্ণ আৰু অকণমান খালি একো নহয়, অকণমান এইটো মই খুলি দিম বাৰু আৰু অকণমান আৰু খালি দিব হ'লেও অকণমান। ধন্যবাদ। জয় আই অসম। কাইলৈ ধুনীয়াকৈ বেৰা এটা দি দিব তেওঁ কিমান সুন্দৰকৈ আপুনি বচাব বাৰু, দেখি ভাল লাগিছে বাৰু। মাটি দি দিব লাগে। ধেৰ ইয়াত গছ গছনি আছে, ভাল লাগিব। ৰ'ব আহক, এই আপোনাৰ ল'ৰাটোকো মাতো, গোটেই চবেই আহক চবেই আহক। এইটো ধৰক, হ'ব এইটো মই খুলি দিম বাৰু। এতিয়া হেৰি কৰি ফটোটো মাৰি লওঁ, এইটো ধৰকচোন আপুনি। আহক 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 আহক, অকণ উঠি হৈ দিয়ক। এইটো গছ পুলিটো ধৰক এজন। হৈ আছে ন ভিডিঅ'টো? হয় হয়, এইটো বঢ়িয়া হৈছে। ক্লিক কৰি আসসালামু আলাইকুম। মোৰ নাম পিংকু পেগু, ঘৰ মোৰ ঢকুৱাখানা, জিলা লখিমপুৰ। এতিয়া মই গভৰ্ণমেণ্ট ITI বিশ্বনাথ চাৰিআলিতে কৰ্মৰত হয়। কিন্তু আজি এটা নতুন স্থানত আমি গছপুলি ৰুব আহিছোঁ। সজাগতা, শিক্ষা, পৰিৱেশ, শান্তি আৰু ঐক্য মোৰ সজাগতাটো নাই। লগতে বকুল গছ এজোপা আপোনালোকৰ এই SN আশীৰ্বাদ ন? আশীৰ্বাদ হয়। আমাৰ সন্মানীয়, আপোনাৰ নামটো? মহম্মদ চুকুৰ আলী ডাঙৰীয়াৰ দেউতাৰ সমানে বয়সৰে হয়, আমাৰ পিতৃস্বৰূপ দেউতা বুলিয়ে ভাবিছোঁ আপোনাৰ নামত বকুল গছ এজোপা ৰুম। হঠাতে আমি মানে গুৱাহাটী গৈছিলোঁ, গছ পুলিটো প্ৰত্যেক দিনে মই ৰুম, সেইটো মোৰ ডেইলি মানে 3 টিউশ্যন এইবোৰ মই কৰি থাকোঁ। ভাল লাগে গছ পুলি ৰুই, যাতে আমি
গছৰ দৰে গছৰ আদৰ্শ লৈ যাতে আমি জীয়াই থাকিব পাৰোঁ। হয় পৃথিৱীত গছ থাকিলেহে আমি জীয়াই থাকিম ন। এতিয়া গছৰ দৰে আমি জাতি ধৰ্ম বৰ্ণ সকলো মিলিজুলি থাকিবৰ কাৰণে এটা সুন্দৰ সমাজ, সুন্দৰ অসম, সুন্দৰ পৃথিৱী এটা গঢ়ি তুলিবৰ কাৰণে এই কামটো কৰি আছোঁ। এই ৰাতিত প্ৰায় 10টা বাজিলে, প্ৰায় মোৰ কাৰ্যসূচী ৰাতিও হয়। তথাপি আপুনি এই ৰাতিত আপোনালোকে আমাক বিশ্বাস কৰি মানে একো প্ৰশ্ন নোসোধাকে গছ পুলি লগাম বুলি এখেতে লগালগ য়েছ ক'লে। আপোনাৰ দোকানৰ সন্মুখতে বহুখিনি গছ গছনি লগাইছে। ভাল লাগিছে। হয় সেইকাৰণে আপোনাৰ নিশ্চয় প্ৰকৃতি প্ৰেমী হোৱাৰ কাৰণে হয়তো আমি গুৱাহাটীৰ পৰা আহি আছোঁ, বহুত জেগা আমি বাইপাছ কৰি আছোঁ। নিশ্চয় প্ৰকৃতিয়ে আল্লাই কিজানি এই গছজোপা ইয়াতে বহিব কেতিয়াবা বহিব। তামোলপুৰ জিলা ন, সন্দিখৰ ন, সন্দিখৰ মানে দেউলকুচি ডাকঘৰ ন। তাৰ আপোনালোকক সকলোকে ধন্যবাদ, বিশেষ দীঘলীয়া নকৰোঁ। ধুনীয়াকৈ প্ৰতিপাল কৰি আপোনাৰ নাতি নতি সকলোকে মানে প্ৰকৃতিৰ জ্ঞান দিব। গছ নথকাৰ কাৰণে যিটো গৰম পৰিছে, জলবায়ু পৰিৱৰ্তন সকলো ক্ষেত্ৰত সেইকাৰণে তাৰে উদ্দেশ্যলৈ আহিছিলোঁ, যাতে সমাজটো অলপ সজাগ সচেতন হওক। আপোনাৰ নামত আমি মানুহ হিচাপে থাকিব লাগিব, জন্তু হিচাপে থাকিব নালাগে, বুজিছেনে নাই? মানুহ হয় আমি, আল্লাই মানুহে পঠাইছে পৃথিৱীত, বুজিছেনে নাই? অলপ দিলোঁ হয় বাবু অলপ দি দিওঁ, আমিও দিওঁ, ময়ো দিওঁ। দিয়ক হয় মাটি অলপ দি দিওঁ। বচাব বচাব বচাব। হয় 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 ঠিক আছে, থেংক আপোনাৰ বুলি ভাবিব লাগিব। ঠিক আছে হয়।